বেংগালুৰুত অসমৰ বিভিন্ন প্ৰান্তৰ যুৱক যুৱতীয়ে কৰ্মসূত্ৰে বসবাস কৰে আৰু সেয়া হিচাপ আজিৰ তাৰিখত লাখৰ ওপৰত। আচৰিতভাৱে অসমৰ 4জন মিচিং সম্প্ৰদায়ৰ যুৱকৰ মৃত্যু ঘটিছে। খবৰটো শুনি দুখ লাগিছে। পোনপ্ৰথমে সেই যুৱক 4জনৰ আত্মাৰ সদ্গতি কামনা কৰিলোঁ। এতিয়া কথাটো হ'ল, বেংগালুৰুত সংঘটিত এই ঘটনাটোক লৈ অসমত বিভিন্নজনৰ মনত, বিভিন্নজনৰ মুখত বুবা চলিছে যে অসমৰ যুৱক কেইজনক বেংগালুৰুৰ মানুহে হত্যা কৰিছে। কোনোৱে কৈছে পয়জনিং হৈছে, কোনোৱে কৈছে ইলেক্ট্ৰিক শ্বক ইত্যাদি ইত্যাদি। এতিয়া কথাটো হ'ল, আমি কোনেও এতিয়ালৈ ঘটনাটোৰ প্ৰকৃত সত্য নাজানো। কিন্তু ঘটনাটোৰ সত্যাসত্য নজনাকৈয়ে অসমৰ এচাম মানুহে, অসমৰ এচাম চেনেলে বেংগালুৰুৰ যিবোৰ নিবাসী, বেংগালুৰুৰ যিবোৰ থলুৱা মানুহ, সেই থলুৱা মানুহবোৰক গালি গালাজ আৰম্ভ কৰিছে। কৈছে যে তাহাঁতে অসমৰ মানুহক অত্যাচাৰ কৰে, কাম নকৰিলে জবৰদস্তি কাম কৰায়। আচলতে এইবোৰ মিছা কথা। মোৰ দৰে লাখ লাখ অসমৰ যুৱক যুৱতী বেংগালুৰুত কৰ্মৰত আৰু যিসকলে ইয়াত কাম কৰে, বহুত ভালকৈ কাম কৰে। যেতিয়ালৈ আপুনি ইয়াতে ভালকৈ মানুহৰ লগত ব্যৱহাৰ কৰিব, আপোনাক কোনেও ইয়াতে জোকাই নলয়, কোনেও আপোনাক ইয়াত কোনো ধৰণৰ ক্ষয় ক্ষতি নকৰে। কেতিয়াবা হয়তো সৰু সুৰা ঘটনা ঘটে, কিন্তু এনেকুৱা ঘটনা নহয় বুলি ক'লেও বঢ়াই কোৱা নহ'ব। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে এই ঘটনাটোৰ উচিত তদন্ত কৰিম বুলি আশ্বাস দিছে। কিন্তু অসমৰ কিছুমান মানুহে কথাবোৰ নজনাকৈ, বেংগলোৰ নহাকৈ এই বেংগলোৰৰ মানুহবোৰক জাজ কৰিছে যে মানুহবোৰ অমুক তমুক। আচলতে সেইবোৰ কৰিব নাপায়, কাৰণ ইয়াতে বহুতো যুৱক যুৱতীয়ে কাম কাজ কৰি আছে। অকল যুৱক যুৱতী নহয়, ইয়াতে বহুতো পৰিয়াল স্থায়ীভাৱে বসবাস কৰে। তেনে ক্ষেত্ৰত এচাম মানুহে যদি অসমত থাকি এই বেংগালুৰুৰ মানুহবোৰক গালি গালাজ কৰে, তেতিয়াহ'লে বাকী থকা অসমৰ মানুহখিনিৰ প্ৰতি তেওঁলোকৰ মনোভাৱ কেনে হ'ব? প্ৰথমতে ঘটনাটোৰ তদন্ত হ'ব দিয়ক, তাৰ পাছত যি ৰিপৰ্ট আহে তাৰ ভিত্তিত মন্তব্য কৰক। কিন্তু কথাবোৰ নজনাকৈ, নুশুনাকৈ এখন ষ্টেটৰ মানুহক, এখন ৰাজ্যৰ মানুহক, এখন ৰাজ্যৰ জনতাক এনেকৈ গালি গালাজ কৰাটো কিমান দূৰ গ্ৰহণযোগ্য? আপোনালোকে অসমত থাকিব, কিন্তু ইয়াত থকা যিখিনি মানুহ, তেওঁলোকৰ জীৱনৰ প্ৰতি ভাবুকি নানিব। ইয়াত থকা মানুহখিনি বহুত সুখত আছে, সকলোৱে কাম কাজ কৰি নিজৰ পৰিয়াল চলাই আছে আৰু তাৰ মাজত দুই এটাৰ অসুবিধা হয়, সেয়া সকলোৱে জ্ঞাত। কিন্তু এনেকৈ কথাবোৰ নজনাকৈ এখন চৰকাৰক দোষ দিয়া, এখন ৰাজ্যৰ মানুহক দোষ দিয়া, আচলতে কথাবোৰ কিন্তু যুক্তিপূৰ্ণ নহয়। এতিয়া আমি সকলোৱে অপেক্ষা কৰা উচিত আচলতে ঘটনাটো হৈছিলে কি আৰু তাৰ পাছত ইয়াৰ প্ৰশাসনে ব্যৱস্থা ল'ব। আৰু এটা কথা কওঁ, এই ঘটনাটোৰ পাছত অসমৰ এচাম মানুহ কিন্তু এতিয়া উদ্যোগ স্থাপনক লৈ সক্ৰিয় হৈছে। যিখিনি মানুহে অসমত উদ্যোগ স্থাপনৰ বিৰোধিতা কৰিছিলে, সেইখিনি এতিয়া কিন্তু উদ্যোগ স্থাপনৰ কাৰণে সহমত পোষণ কৰিছে। আমি মানুহবোৰে কিছুমান বিক্ষিপ্ত ঘটনা ঘটিলেহে কিছুমান কথাৰ প্ৰয়োজনীয়তা অনুভৱ কৰোঁ। যেনেকৈ আজিৰ এই ঘটনাটোৱে সমগ্ৰ মানুহকে ভাবিবলৈ বাধ্য কৰাইছে যে অসমতো যদি উদ্যোগ থাকিলেহেঁতেন, তেনেহ'লে অসমৰ এই ভাইসকলৰ মৃত্যু নহ'লহেঁতেন। আৰু এই টপিকটো কোনো ধৰণৰ ৰাজনৈতিক টপিক নহয়, সেইকাৰণে কমেণ্ট দিওঁতে যাতে গালি গালাজ নকৰে তাৰ বাবে অনুৰোধ জনালোঁ।